আৰু যেহেতু আজি মহাসপ্তমী আৰু আমি বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকক সপ্তমী পূজাৰ পৰিৱেশ দেখুৱাই গৈছোঁ আৰু এয়া হৈছে জুবিন গাৰ্গবিহীন প্ৰথমটো শৰৎ প্ৰথমটো দুৰ্গোৎসৱ গতিকে ৰাজ্যবাসীৰ মাজত সেই পূৰ্বৰ দুৰ্গা পূজাৰ উৎসাহ উদ্দীপনা নাই যদিও সকলোৱে আধ্যাত্মিকতা ৰক্ষা কৰি পূজা মণ্ডপলৈ আহিছে দেৱী মাৰ আশীষ গ্ৰহণ কৰিছে এই মুহূৰ্তত আমি বিষ্ণুপুৰৰ পূজা মণ্ডপৰ কিছু পৰিৱেশ দেখুৱাব বিচাৰিম ৰূপম দলৈ তাত উপস্থিত আছে আৰু ৰূপম দলৈ আমাক দেখুৱাব বিষ্ণুপুৰত কেনেধৰণৰ পৰিৱেশ মহাসপ্তমীৰ হয় চাওক এবাৰ আমি আহি উপস্থিত হৈছোঁ বিষ্ণুপুৰ বিমলানগৰ পূজা কমিটি উদযাপন কৰা পূজাত মোৰ পিছফালে আপোনালোকে দেখিয়ে অনুমান কৰিব পাৰিছে খুব সুন্দৰ দৃশ্য কিন্তু এফালে জুবিন দা যে আমাৰ মাজত নাই জুবিন দাৰ প্ৰাৰ্থনা সদৃশ যিটো গীত সেই গীতটো এফালে বাজি আছে কাৰণ জুবিন দা আমাৰ মাজত নাই কিছুদিন পূৰ্বে আমাৰ মাজৰ পৰা আঁতৰি গৈছে কিন্তু জুবিন দাৰ যিখিনি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিখিনি প্ৰত্যেকখন পূজা কমিটিয়ে জীয়াই ৰাখিবলৈ বা জুবিন দাৰ সৃষ্টিৰাজিখিনি দেখুৱাবলৈ যত্ন কৰা হৈছে আমি এইখিনি মুহূৰ্তত যিহেতু বিষ্ণুপুৰ বিমলানগৰ যি পূজা কমিটি সেই পূজা কমিটিয়ে আয়োজন কৰা পূজাত যিহেতু উপস্থিত আছোঁ খুব সুন্দৰকৈ মণ্ডপটো তেওঁলোকে নিৰ্মাণ কৰিছে আৰু ইয়াত তেওঁলোকে যিসমূহ গছ দেখুওৱা হৈছে এই গছ আটাইখিনি গছ হৈছে প্ৰকৃতি অৰ্থাৎ নেচাৰেলভাৱে তেওঁলোকে দেখুৱাবলৈ যত্ন কৰা হৈছে মই ইয়াত বিভিন্ন লোক আছে বিশেষকৈ কমিটিৰ লোকসকল আছে আৰু এই যিটো মণ্ডপটো নিৰ্মাণ কৰিছে এই মণ্ডপটো নিৰ্মাণ কৰিছে জ্যেষ্ঠ শিল্পী নুৰুদ্দিন আহমেদ আৰু নুৰুদ্দিন আহমেদৰ পুত্ৰগৰাকী মই আপোনাৰ ওচৰলৈ আহিছোঁ দাদা আমি আপোনাৰ প্ৰত্যেকটো কৰ্মই দেখি আহিছোঁ খুব সুন্দৰকৈ আপুনি নিৰ্মাণ কৰে পূজা মণ্ডপসমূহ বা ভাস্কৰ্য শিল্পীসমূহ আজি দেখিছোঁ সম্পূৰ্ণ ব্যতিক্ৰম জুবিনদাৰ প্ৰতিচ্ছবি ৰখা হৈছে জুবিনদাই প্ৰকৃতিক ভাল পাইছিল আৰু সেইবাবে দেখিছোঁ জুবিনদাৰ আলোকচিত্ৰ প্ৰকৃতিৰ সৈতে বিলীন কৰা হৈছে আৰু একচুৱেলি জুবিনৰ কাৰণে মই এইটোৱে এইবাৰ তেওঁক শ্ৰদ্ধা জনাই এইটোৱে কাম কৰিছোঁ যে গোটেইখন প্ৰকৃতিক আৰু তেওঁ ফুল ভাল পাইছে গছ বাজোৱা আপুনি দেখিব গোটেই পেনেলটোৱে গছ আৰু ভিতৰখন দেখিব আমাৰ গোটেইখন গছ যিহেতু তেওঁ আনকি তেওঁৰ যিটো আমাৰ ইয়াৰ গুৱাহাটীৰ ঘৰ আছে সেইটো গছ বননি ভৰা আৰু সেইখিনি গোটেইখিনি তেওঁক ৰাখিছোঁ মই যিটো এতিয়া মই ষ্টেচু এটা বনাইছোঁ ষ্টেচুটো কমপ্লিট নহ'ল কিন্তু এতিয়া য'ত ৰাখিছোঁ সেইটো গছৰ ফুলৰ আৰু ভিতৰতো দেখিব আপোনাৰ গোটেইখন ফুল এইটো আমাৰ বেবিলন আৰু এইটো এইবাৰ এই ক্ষেত্ৰত মোৰ ল'ৰাই খুব এই কামটো কৰি আছে এতিয়া গোটেইখিনি পানী আৰু বেবিলন আমাৰ 7টা আশ্চৰ্যৰ ভিতৰত এটা নিশ্চয় বেবিলনৰ আৰ্হিত তেওঁলোকে নিৰ্মাণ কৰিছে কিন্তু জুবিন দাই যিহেতু ফুল ভাল পায় প্ৰকৃতি ভাল পায় জুবিন দাই গতিকে সেইসমূহ দেখুৱাবলৈ যত্ন কৰা হৈছে নহয় জানো হয় সেই একজেক্টলি আমি প্ৰথম আমাৰ থিমটো আছিলে বেবিলনৰ ওপৰত যোনটো 1000 বছৰ পুৰণা আমাৰ এটা থিমৰ ওপৰত আমি মানে প্লেন কৰিছিলোঁ যে এখন মৰুভূমিৰ মাজত এখন যদি বাগান এখন বনাব পাৰে সেইটো অদ্ভুত বস্তু এটা 7টা আশ্চৰ্যৰ ভিতৰত সেইটো এটা কাউণ্ট হয় চ' সেইটো বহুত ইণ্টাৰেষ্টিং ছাবজেক্ট এটা আমি বিচাৰি পেলাই পালোঁ তো সেই ছাবজেক্টটোৰ ওপৰত অলপমান ৰিচাৰ্চ কৰি পেলাই দেখিলোঁ যে সেই ৰেপ্লিকাটো যদি আমি ইয়াৰ পাব্লিকক দেখাব পাৰোঁ যে এটা প্ৰেমৰ প্ৰতীক হয় সেইটো যে ৰজাজনে ৰাণীৰ কাৰণে এখন গোটেই জংঘল এখন বাগান এখন মৰুভূমিৰ মাজত বনাই দিছে নদীৰ পৰা 300 ফুট ওপৰলৈকে যোনটো সময়ত ইলেক্ট্ৰিচিটি নাই সেই পানীৰ ছিষ্টেম কৰি পেলাই সেই বস্তুখিনি আমি ছেইম বস্তুটো ইয়াত আমি দেখাবৰ কাৰণে আমি ট্ৰাই কৰিছিলোঁ তো আমাৰ মোটামুটি এই গোটেইখিনি কামত 1 মাহৰ আমাৰ টাইম লৈছিলোঁ কিন্তু মাজত অলপমান দিগদাৰ হ'ল তাৰপিছততো চবৰ মন নাই ভাঙি গ'ল মুড বেয়া হৈ গ'ল যিটো আৰ্হি লৈছিলে এইটো ৰিলেট হৈ গ'ল জুবিনদাৰ ক্ষেত্ৰত ৰিলেট হৈ গ'ল নহয় জানো এইটো একচুৱেলি ৰিলেট হৈ গ'ল সেইটো আমাৰ প্লেনটো আছিলে আমি আজি প্ৰিণ্টাৰ বন্ধ হৈ গ'ল যে গোটেই পেণ্ডেলটো আমি জুবিনদাৰ নামত ডেডিকেট কৰা আছিলে জাষ্ট লিখিবৰ কাৰণে সেই প্ৰিণ্ট আমি নাপালোঁ আজি নহ'লে সেই তাত তলত লিখা আছিলে যে ডেডিকেটেড টু জুবিন দা নিশ্চয় জুবিন দা নোহোৱা হৈছে আমাৰ মাজৰ পৰা জুবিনদাৰ সত্তা আমাৰ মাজত আছে জুবিনদাৰ সৃষ্টিৰাজি আমাৰ মাজত আছে আৰু এফালে আপোনালোকে শুনিছে যে জুবিনদাৰ প্ৰাৰ্থনা সদৃশ যিটো গীত মায়াবিনী ৰাতিৰ বুকুত সেই মায়াবিনী ৰাতিৰ বুকুত গীত বাজি আছে বিভিন্ন লোক আহিছে অগণন ভক্ত আৰু এই ভক্তসকলে প্ৰৱেশ কৰিছে